হাউলীত চাইবাৰ অপৰাধত আটক হ'ল আমচু নেতাসহ মুঠ ৩ যুৱক। আটককাৰী চাইবাৰ অপৰাধী ক্ৰমে বৰপেটা জিলা আমচু নেতা তথা যোশীহাটী পাৰাৰ তফিজউদ্দিনৰ পুত্ৰ বুলবুল হুছেইন, গলিয়া গাঁৱৰ আলম মিয়াৰ ২ পুত্ৰ আছিক ইকবাল আৰু ৱাহেদ ইকবাল। দীৰ্ঘদিন ধৰি সৰ্বসাধাৰণক চাইবাৰ অপৰাধৰ জৰিয়তে লুণ্ঠন চলাই আহিল ২ ভাতৃসহ আমচুৰ নেতা বুলবুল হুছেইনে। অৱশেষত কালি নিশা হাউলী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ২ ভাতৃ ক্ৰমে আছিক ইকবাল আৰু ৱাহেদ ইকবালসহ আমচুৰ নেতা বুলবুল হুছেইনক। ধৃত ৩ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে হাউলী আৰক্ষীয়ে BNSৰ অধীনত এক গোচৰ ৰুজু কৰিছে। হাউলীত চাইবাৰ অপৰাধত আটক হ'ল আমচু নেতাসহ মুঠ ৩ যুৱক। আটককাৰী চাইবাৰ অপৰাধী ক্ৰমে বৰপেটা জিলা আমচু নেতা তথা যোশীহাটী পাৰাৰ তফিজউদ্দিনৰ পুত্ৰ বুলবুল হুছেইন, গলিয়া গাঁৱৰ আলম মিয়াৰ ২ পুত্ৰ আছিক ইকবাল আৰু ৱাহেদ ইকবাল। দীৰ্ঘদিন ধৰি সৰ্বসাধাৰণক চাইবাৰ অপৰাধৰ জৰিয়তে লুণ্ঠন চলাই আহিল ২ ভাতৃসহ আমচুৰ নেতা বুলবুল হুছেইনে। অৱশেষত কালি নিশা হাউলী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ২ ভাতৃ ক্ৰমে আছিক ইকবাল আৰু ৱাহেদ ইকবালসহ আমচুৰ নেতা বুলবুল হুছেইনক। ধৃত ৩ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে হাউলী আৰক্ষীয়ে BNSৰ অধীনত এক গোচৰ ৰুজু কৰিছে।